অসম চৰকাৰৰ শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ হেণ্ডলুম আৰু টেক্সটাইল বিভাগৰ সন্মানীয় মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ক্ৰীড়া আৰু শক্তি বিভাগৰ সন্মানীয় মন্ত্ৰী নন্দিতা গাৰলোচা ডাঙৰীয়ানী, সভাত উপস্থিত অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ নিগমৰ অধ্যক্ষ শ্ৰী ছয়উদ্দিন আব্বাসী ডাঙৰীয়া, শক্তি বিভাগৰ প্ৰধান সচিব শ্ৰী দ্বিবেদী ডাঙৰীয়া, অসম ৰাজ্যিক শক্তি বিতৰণ লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, AEGCLৰ মেনেজিং ডিৰেক্টৰ শ্ৰী দেৱজ্যোতি দাস ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, বিশেষকৈ আজি নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ বিষয়া কৰ্মচাৰীসকল, আপোনালোক সকলোৱে ইতিমধ্যে অনুভৱ কৰিছে যে আজি আমাৰ ৰাজ্যৰ 3টা বিভাগত আমি 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছো। 2021 চনৰ মে মাহত আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল। নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিম। যুৱক যুৱতীক নিযুক্তি দিম, সেই শব্দটোৰ লগত আমি আৰু এটা শব্দ যোগ কৰি দিছিলোঁ যে আমি স্বচ্ছতাৰে নিযুক্তি দিম। অৰ্থাৎ নিযুক্তি এনেকুৱা ধৰণৰ হ'ব য'ত আমি দুৰ্নীতিৰ পৰা বহু মাইল দূৰত থাকিম, স্বজন আৰু তোষণৰ পৰা আমি বহু মাইল দূৰত থাকিম। মোৰ যোৱা 25 বছৰৰ ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা যে ৰাজ্যত যেতিয়াই নিযুক্তি দিবৰ বাবে প্ৰচেষ্টা কৰা হয়, দুৰ্নীতি আৰু স্বজন তোষণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আগবাঢ়ি নাযায়, আইন আৰু আদালতৰ জটিলতাৰ সৃষ্টি হয়, আৰু কেনেবাকৈ যদি চৰকাৰখনে নিযুক্তি দিবও পাৰে, সেই নিযুক্তিক লৈ যুৱক যুৱতীসকলৰ মাজত হতাশাৰ সৃষ্টি হয়। যোৱা 3 দিন আগত অসমৰ এখন আদালতত অসম চৰকাৰৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত অসম লোকসেৱা আয়োগৰ এগৰাকী অধ্যক্ষক 10 বছৰ আদালতে কাৰাদণ্ড বিহে আৰু নিযুক্তি যিসকলে লাভ কৰিছিল সেই যুৱক যুৱতীসকলকো আদালতে 7 বছৰ সশ্ৰম কাৰাদণ্ড শাস্তি ঘোষণা কৰে। অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়াক স্বচ্ছভাৱে ৰূপায়ণ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ কৰিছে যাতে আমি স্বচ্ছ আৰু ট্ৰান্সপাৰেণ্ট নিযুক্তিৰ এটা ইক'চিষ্টেম আমি অসমত গঢ়ি তুলিব পাৰোঁ। স্বাভাৱিকভাৱে মই প্ৰায়বোৰ সভাতে কওঁ, যেতিয়া স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা হয়, এই স্বচ্ছ আৰু নিকা নিযুক্তি কৰিবলৈ যাওঁতে এটা পলিটিকেল কষ্ট তাৰ লগত ইনভলভ হৈ থাকে। যেনেকে আজি আমি যি নিযুক্তি দিছোঁ, এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যিসকল
উপযুক্ত এনে উপযুক্ত বহু পৰিয়াল আছে যিসকল কৰবাত নহয় কৰবাত আমি জড়িত ৰাজনৈতিক দলটোৰ পিতৃ-মাতৃ সদস্য হৈ আছে বা বিভিন্ন দলটোৰ পদত তেওঁলোক অধিষ্ঠিত হৈ আছে